আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই ৰাহুল শইকীয়া আৰু আজি মই কি বিষয়বস্তুৰ ওপৰত এই ক্লাছটি লৈ আহিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টিৰ থাম্বনেইলটো চাই হয়তো গম পাইছে। এই ক্লাছটি মই বিশেষকৈ অসম পুলিচৰ AB UBৰ কাৰণে যিসকলে প্ৰিপাৰেচন কৰি আছে তেখেতসকলৰ কাৰণে লৈ আহিছোঁ। এই ক্লাছটিত বিশেষকৈ আমি আলোচনা কৰিম মেথছৰ ওপৰত, অৰ্থাৎ যিটো এক্সাম হ'ব গৈ আছে সেই এক্সামটোত এটা মেথছৰ ভাষ্ট পৰ্চন আহে। যদি আপুনি এক্সামটো ভাল কৰিব বিচাৰিছে তেতিয়া আপুনি মেথছৰ পৰ্চনটো ভাল কৰিব লাগিব। গতিকে আমি মেথছৰ পৰ্চনটো কেনেদৰে ভাল কৰিম তাৰ কাৰণে মই আজি এই ক্লাছটি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। ফাৰ্ষ্ট অফ অল আমি জানিব লাগিব মেথছৰ কোনখিনি বিষয়বস্তু আমি ভালদৰে পঢ়িলে এক্সামটো ভাল কৰিব পাৰিম। তাৰ কাৰণে আমি প্ৰথম চাব লাগিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, অৰ্থাৎ যদি আমি লাষ্ট ইয়াৰ অৰ্থাৎ 2022 চনত এটা এক্সাম হৈছিলে AB UBৰ, সেই এক্সামৰ যদি কুৱেশ্যনখিনি আপোনালোকে কালেক্ট কৰিব পাৰে, সেই কুৱেশ্যনখিনি যদি আপোনালোকে ভালদৰে এবাৰ চাব পাৰে তেতিয়া আপুনি এটা কথা স্পষ্ট হ'ব যে মেথছৰ কোনখিনি বিষয়ৰ পৰা কুৱেশ্যন আহিছিল আৰু সেই বিষয়বস্তু যদি আপোনালোকে ভালদৰে পঢ়ে, ভালদৰে সেইখিনি শিকে তেতিয়া আপোনালোকে মেথছত এটা ভাল ফলাফল আনিব পাৰিব। তাৰ প্ৰতি লক্ষ্য ৰাখি মই 2022 চনৰ যিটো AB UBৰ এক্সাম হৈছিলে তাৰ মেথছৰ কুৱেশ্যনখিনি কালেক্ট কৰিছিলোঁ বিভিন্ন চ'ৰ্চৰ পৰা আৰু সেইখিনি আপোনালোকৰ কাৰণে আমি লৈ আহিছিলোঁ আৰু এই কুৱেশ্যনখিনি আমি আজি ডিছকাছ কৰিম। লগতে এইখিনি ডিছকাছ কৰি যোৱাৰ পাছত আমি মেথছৰ কোনখিনি বিষয়বস্তু পঢ়িলে আমি এক্সামটোত এটা ভাল ফলাফল আনিব পাৰিম তাৰ বিষয়ে ডিছকাছ কৰিম। গতিকে আপোনালোকে শেহলৈকে ভিডিঅ'টো চাব আৰু জানিব পাৰিব যে মেথছ কেনেদৰে পঢ়িব লাগে, মেথছৰ কোনখিনি বিষয়বস্তু পঢ়িব লাগে যাতে আমি এক্সামটো ভাল কৰিব পাৰোঁ। এতিয়া পলম নকৰি ক্লাছটো আৰম্ভ কৰোঁ। আপোনালোকে বৰ্ডত কিছুমান কুৱেশ্যন দেখা পাইছে। কি হয় এই কুৱেশ্যনসমূহে 2022 চনৰ যিটো AB UBৰ পৰীক্ষা হৈছিলে সেই পৰীক্ষাটোত মেথছত আহিছিলে। ফাৰ্ষ্ট কুৱেশ্যনটো এতিয়া আমি চাওঁ কি আহিছিলে। ফাৰ্ষ্ট কুৱেশ্যনটো সকলোৱে দেখা পাইছে 1:1:4 শতাংশত প্ৰকাশ কৰা প্ৰথম কুৱেশ্যন, অৰ্থাৎ এইটো তাত প্ৰথম নাথাকিবও পাৰে, বাট মই এই কুৱেশ্যনখিনি কালেক্ট কৰিছোঁ বিভিন্ন চ'ৰ্চৰ পৰা। চ' খেলি মেলি হ'ব পাৰে, যাৰ যেনেকৈ মনত আছিলে তেনেকৈ দিছিলে, টেলিগ্ৰাম কিবা কিবি য'ত ত'ত শ্বেয়াৰ কৰিছিলে। চ' মই যেনে তেনে এইখিনি কালেক্ট কৰি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এই কুৱেশ্যনখিনি চোৱাৰ পিছত আপোনালোকে ভালদৰে গম পাব যে মেথছৰ কোনখিনি বিষয়ৰ পৰা বেছিভাগ কুৱেশ্যন আহিছে। যদি সেই বিষয়বস্তুসমূহ আপোনালোকে ভালদৰে পঢ়ে তাৰ পাছৰ পৰ্যায়ত আপুনি এটা ভাল ফল আনিব পাৰিব। অ'কে, এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটো ছল্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে 1:4। 1:4 ইয়াক আমি কিহত প্ৰকাশ কৰিব লাগে? শতাংশত প্ৰকাশ কৰিব লাগে। যদি আপোনালোকক এটা অনুপাত এনেদৰে দিয়া থাকে এই অনুপাতটো আপুনি ভগ্নাংশ লিখিব পাৰে। এইটো ভগ্নাংশ লিখিলে কিমান হ'ব? ওপৰত যাব 1, তলত আহিব 4। এতিয়া যদি আপুনি ইয়াক শতাংশত প্ৰকাশ কৰে তেতিয়া কি কৰিব লাগিব? ইয়াত 100% এটাই পূৰণ কৰি দিয়ক। 100% এটাই যেতিয়া পূৰণ কৰি দিব তাৰপিছত যিটো ৰিজাল্ট ওলাব সেইটোৱে হ'ব ইয়াৰ এনচাৰ। এতিয়া আপুনি 100% পূৰণ কৰিছে। 4 কেইবাৰ যাব? 4 25 100, গতিকে এনচাৰটো কিমান হ'ব? 25%। অৰ্থাৎ 1:4 যদি আমি শতাংশত প্ৰকাশ কৰোঁ তেতিয়া কিমান হ'বগৈ? 25%। অ'কে, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। নেক্সট কুৱেশ্যনটো চাওক কি কৈছে 625ৰ বৰ্গমূল কিমান? 625ৰ বৰ্গমূল কিমান? 625 এইটো মইতো মুখতে কৰিব পাৰোঁ, কিন্তু আপোনালোকেতো অকণমান শিকিব লাগিব তেতিয়াহে কৰিব পাৰিব। চ' ফাৰ্ষ্ট অফ অল আপুনি এনেকুৱা যেতিয়া কুৱেশ্যন এটা আহে তাৰ বৰ্গমূল উলিয়াব লাগিব। ইয়াৰ ওপৰত মই ক্লাছ লৈ আহিম ডিটেইলছত কেনেদৰে বৰ্গমূল আৰু বৰ্গ উলিওৱা হয় এটা সংখ্যাৰ। মই ইয়াতে কৈয়ে দিছোঁ যে কি সংখ্যাৰ বৰ্গমূল 625 সেইটো হৈছে 25। বহুতে জানে হয়তো 25 যদি আমি দুটা পূৰণ কৰোঁ তেতিয়া কিমান পাম? 625। যদি এক্সামত 625ৰ বাদে বেলেগ নাম্বাৰ এটা আহে তেতিয়াতো আপুনি ছল্ভ কৰিব লাগিব। তাৰ কাৰণে কিছুমান প্ৰচেছ বা কিছুমান কনচেপ্ট শিকিব লাগিব। চ' মই ইয়াৰ ওপৰত ক্লাছ লৈ আহিম। গতিকে আপোনালোকে ইয়াৰ পিছত যিবোৰ মোৰ ক্লাছ হ'ব সেইখিনি আপোনালোকে প্ৰত্যেকটো ক্লাছ চালে এইবোৰ কৰিব পাৰিব। অ'কে, এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো চাওঁ। কুৱেশ্যন নম্বৰ 3টো কি কৈছে? কুৱেশ্যন নম্বৰ 3 কৈছে 3, 6, 9, 19ৰ অমিল কোনটো? কুৱেশ্যনটো ভালকৈ চাওক। 3 কৈছে, 6 দিয়া আছে, 9 দিয়া আছে, 19 দিয়া আছে। অমিল কোনটো সুধিছে? অমিল কোনটো? এতিয়া যদি সংখ্যাকেইটা আপুনি ভালদৰে চায় 3ৰ লগত যদি আপুনি 2 পূৰণ কৰে কিমান পাইছে? 6, নহয় জানো?
আকৌ যদি 3 ৰ লগত 2 ইয়াতে কিমান পূৰণ কৰিলে 3 ৰ লগত 2 পূৰণ কৰিলে আকৌ যদি 3 ৰ লগত 3 পূৰণ কৰি আপুনি কিমান পাইছে 9 নহয় জানো এতিয়া যদি আপুনি 3 ৰ লগত 4 পূৰণ কৰে 3 4 কিমান হয় 12 হয় বাট মানে 6 আৰু 9 3 ৰ এটা গুণিতক হয় বাট 19 টো 3 ৰ গুণিতক নহয় তেনেদৰেও চাব পাৰে আপুনি সো ইয়াৰ কাৰণে আপুনি কি পঢ়িব লাগিব এই যেন কোৱেশ্চনটো আহিলে এটো কৰ পৰা আহিছে এই কোৱেশ্চনটো আহিছে নাম্বাৰ সিস্টেম অৰ্থাৎ সংখ্যা প্ৰণালীৰ পৰা ফাৰ্স্ট কোৱেশ্চনটো যদি আপুনি চাই ভালদৰে চাই কৰ পৰা আহিছে ইয়া দুটা পাৰ্ট জড়িত হৈ আছে এটা হৈছে অনুপাত আৰু সমানুপাত আৰু আনটো হৈছে শতাংশ গতিকে আমি কি পঢ়িব লাগিব ফাৰ্স্ট কোৱেশ্চনটোৰ পৰা আমি কি গম পালো যে আমি শতাংশ ভালদৰে পঢ়িব লাগিব অৰ্থাৎ পাৰ্চেন্টেজ ভালদৰে পঢ়িব লাগিব লগতে ৰেশিও এণ্ড প্ৰপৰচন অৰ্থাৎ অনুপাত আৰু সমানুপাতটো আমি ভালদৰে পঢ়িব লাগিব সেকেন্ড কোৱেশ্চনটোৰ পৰা আমি কি গম পালো বৰ্গ আৰু বৰ্গমূল ভালদৰে পঢ়িব লাগিব স্কয়াৰ এণ্ড স্কয়াৰ ৰুট আমি চাব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 3 টোৰ পৰা আমি কি গম পালো আমি নাম্বাৰ সিস্টেম অৰ্থাৎ সংখ্যা প্ৰণালী চাব লাগিব ভালদৰে নেক্সট টু চাম এতিয়া কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে 5708 ৰ গড় কিমান অৰ্থাৎ 4টা সংখ্যা দিয়া আছে ইহঁতৰ আমাক গড় নিৰ্ণয় কৰিব কৈছে অৰ্থাৎ এভাৰেজ তো এভাৰেজ কেনেদৰে উলিয়াম এভাৰেজ ইকুৱেল টু আপোনালোকে মনত ৰাখিব ওপৰত হয় সদায় সাম অফ দি নাম্বাৰ অৰ্থাৎ এই সংখ্যাখিনিৰ যোগফল মই এস বুলি ধৰিলো সাম অফ দি নাম্বাৰ মানে যিমানখিনি সংখ্যা দিয়া থাকে যিমানখিনি অবজাৰভেশন দিয়া থাকে সিহঁতৰ যোগফলটো সদায় ওপৰত বহে আৰু তলত কি হয় বহে নাম্বাৰ কিমানটা নাম্বাৰ থাকে ঠিক আছে ইয়াত কিমানটা নাম্বাৰ আছে 1 2 3 4 তো সেই নাম্বাৰখিনি বহিব ক'ত তলত গতিকে এটো হৈছে এভাৰেজৰ ফৰ্মুলা এটো মনত ৰাখিব লাগিব গতিকে আমি কি চাব লাগিব এই কোৱেশ্চনটোৰ পৰা আমি কি গম পালো আমি এভাৰেজ চেপ্টাৰটো ডিটেইলছত চাব লাগিব এতিয়া এটো গড় কিমান হ'ব ওপৰত সামটো বহাই দিওক সাম কিমান হ'ব 5 প্লাস 7 প্লাস 0 প্লাস 8 তলত কিমান আহিব তলত আহিব কেটা আছে সংখ্যা এটা দুটা তিনটা চাৰিটা 4 ইকুৱেলটো কিমান হ'ব হাতে পাছে 12 শূন্যটো 0 8 তলত আহিলে 4 হৈছে ইকুৱেলটো 8 12 20 তলত 4 হৈছে ইকুৱেলটো 5 গতিকে এভাৰেজ কিমান পালেগে গৈ এভাৰেজ হৈ গ'ল 5 গতিকে আমি ইয়াৰ পৰা কি গম পালো আমি এভাৰেজ চেপ্টাৰটো ভালদৰে চাব লাগিব তে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আকৌ পাৰ্চেন্টেজৰ কোৱেশ্চন এটা আমি ওপৰত পাইছিলো অৰ্থাৎ শতাংশৰ কোৱেশ্চন আকৌ এটা কৈছে কি কৈছে 40 25% ইকুৱেল টু কিমান খুদিছে 40 25% ইকুৱেল টু আমাক কিমান খুদিছে ৰ মানে কি ৰ মানে হৈছে পূৰণ কৰা তলত কিমান আহিব 25% মানে তলত আহিব 100 ওপৰত আহিব 25 এটা 25 যদি আমি 100 কাটো কেবাৰ যাব 4 বাৰ 4 এ যদি 40 কাটো কেবাৰ যাব 10 বাৰ হৈছে ইকুৱেল টু কিমান হ'ব 10 ধৰিব পাৰিলে কেনেদৰে কৰিলো গতিকে আমি পাৰ্চেন্টেজ চেপ্টাৰটো ভালদৰে পঢ়িব লাগিব এটা কোৱেশ্চন পালো এটো দুইটো আৰু 6 নম্বৰ কোৱেশ্চনটো চাওক এটো পাৰ্চেন্টেজৰ কোৱেশ্চন কি দিয়া আছে 6 নম্বৰ কোৱেশ্চনটো 800 ৰ 0.0 নহয় 0.06% কিমান আমাক খুদিছে 800 ৰ 0.06% কিমান খুদিছে কেনেদৰে কৰিব 800 ৰ মানে পূৰণ পাৰ্চেন্টেজ মানে তলত এটা আহিব 100 ওপৰত কিমান আছে 0.06 এটা আমাৰ কামটো হল 0.06 টো উঠাব লাগে হেতু কেনেদৰে উঠাম আমি তাৰ কাৰণে কি কৰিব 800 ইনটু তলত আহিব 100 ইয়াত যেন পইণ্ট দুটা আগত আছে সো আমি কি কৰিব লাগে ইয়াক 100 এটাই তলত পূৰণ কৰি দিলে হ'ল তাৰ লগে লগে ওপৰৰ পইণ্টটো উঠি যাব 6 এৰ পইণ্টটো উঠি যাব এতিয়া বাকিখন সলভ কৰিলে হ'ল এই শূন্য দুটাই গুচি গ'ল ওপৰত কিমান হ'ল 6 8 48 48 তলত কিমান আহিলে 100 এটা দশমিকটোৱে ইয়াক যদি হৰণ কৰো 100 কিমান হ'ব 0.48 কিমান পালে 0.48 গতিকে 800 ৰ 0.06% মানে হৈছে 0.48 গতিকে আমি ভালদৰে চাব লাগিব পাৰ্চেন্টেজ ইয়াৰ ওপৰত এ টু জেড ক্লাস লৈ আহিম আপোনালোকৰ কাৰণে খালি আপোনালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট আপোনালোকে মোৰ ভিডিওখিনি শেয়াৰ কৰক আপোনালোকৰ লগৰ যিমান বন্ধু আছে সকলোৰে লগত শেয়াৰ কৰক যিমানে ভিউ লাইক কমেন্ট পাও ইমানে মোটিভেশন পাও আৰু হিমানে ভিডিও দিবলৈ মন যাব ওকে সো আপোনালোকে ভিডিওবোৰ শেয়াৰ কৰিব নেক্সট কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 টোত কি দিছে
8888 যোগ 888 যোগ 88 যোগ 8 ইকুৱেল টু কিমান সুধিছে এটো হৈছে এটা সিম্পলিফিকেশনৰ কোৱেশ্চন গতিকে আমি সিম্পলিফিকেশনো চাব লাগিব এইটো যেতিয়া যোগ কৰিব দিয়ে এনেকুৱা সিৰিজৰ সংখ্যা এটা ফাৰ্স্ট অফ অল সবতছে ডাঙৰটো ওপৰত পাতিব কেটা আছে 4টা তাৰ পিছত 3টাটো এইটো সাইডৰ পৰা এনেদৰে পাতিব লাষ্টৰ তোৰ তলত লাষ্টৰটো দেন বাকি দুটা পাতি দিও এটা দুটা আছে এটো ইয়াত পাতক দেন ইয়াত লাষ্টৰটো এটা আছে সো লাষ্টৰটো ইয়াতে পাতি দিব এতিয়া কেটা আছে 8 কেটা আছে লাষ্টৰটো হেতু কাউন্ট কৰক এটা দুটা তিনটা চাৰিটা কিমান হ'ব 4 32 2 উকলিলে 3 ইয়াত 8 কেটা আছে 3টা 3 8 24 25 26 27 27 ৰ 7 উকলিলে 2 ইয়াত 8 কেটা আছে দুটা 2 8 16 16 17 18 8 উকলিলে 1 থাকে 9 গতিকে आंसर কিমান পালো 9872 ঠিক আছে ফার্স্ট অফ অল এনেকুৱা সিরিজ দিয়া থাকিলে আপুনি কেনেদৰে কৰিব ইয়াত দেখা পালে এনেদৰে পাতিব লাগিব তেতিয়া আপোনাৰ आंसरটো কাৰেক্ট ওলাব ওকে নেক্সট আমি চাম এতিয়া 8 নম্বৰ কোৱেশ্চনটো 8 নম্বৰ কোৱেশ্চনটোত কি কৈছে কোৱেশ্চন নম্বৰ 8 কোনটো বৰ্গ সংখ্যা নহয় দেখিলে বৰ্গ সংখ্যাৰ আমি এতিয়াও 2 নম্বৰ কোৱেশ্চন পালো সো আমি স্কয়াৰ এন্ড স্কয়াৰ ৰুটৰ a to z চাব লাগিব যেহেতু আমি এতিয়ালৈকে দুটা কোৱেশ্চন পালোৱে কি কৈছে কোনটো বৰ্গ সংখ্যা নহয় তল ইয়াৰ কোনখিনি বৰ্গ সংখ্যা নহয় খুদিছে সো আমি কি মনত ৰাখিব লাগিব বৰ্গ সংখ্যাখিনি আমি মনত ৰাখিব লাগিব এট লিষ্ট 15 20 লৈকে আমি মনত ৰখাটো ভাল হ'ব ওকে আৰু তাৰ লগতে মই শিকাই দিম আপোনালোকক ডাঙৰ বৰ্গ সংখ্যাখিনি সহজতে কেনেদৰে আপোনালোকে কৰিব পাৰে পটককে কেনেদৰে উলিয়াব পাৰে এই গোটেই প্ৰসিডিউৰটো আপোনালোকক শিকাই দিম এতিয়া কি কৈছে ইয়াত কোনটো বৰ্গ সংখ্যা নহয় ইয়াত চাৰিটা সংখ্যা দিয়া আছে this one is 81 64 72 36 ইয়াত বৰ্গ সংখ্যা নহয় 72 টো মই মুখতে ক'ব পাৰো সো আপোনালোকৰ যেতে এইবোৰ মনত থাকিব আপুনি মুখতে ক'ব পাৰিব 81 টো 9 গুণ 81 64 যদি আমি চাও 8 গুণ 64 70 টোৰ তেনেকুৱা কোনো সংখ্যা নাই 36 টো হৈছে 636 ওকে হেবো পহিলে ভালৰে বুজি পাব এটা কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 টো মই ইয়াত পাতি লৈছো কি দিছে কোৱেশ্চন নম্বৰ 9 টোত কি কৈছে -4 into -5 which is equal to কিমান আমাক খুদিছে যেতিয়া দুটা মাইনাস পূৰণ কৰা হয় তেতিয়া কি হৈ যায় প্লাস হৈ যায় বাকি সংখ্যা গিটা প্লাস পূৰণ কৰিলে হল 4 5 কিমান হ'ব 20 এটো হৈছে কোৱেশ্চন নম্বৰ 9 ৰ आंसर এটা কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 টো একেবাৰে ইজি যোৱাবাৰ জুনে এক্সাম দিছিলে এটো সবেই কৰি আহিছিলে এটো কথা সবেই কৈছিলে মোক আহি 10 ৰ आंसर টো কিমান হ'ব 43 into 100 which is equal to কিমান হ'ব 4300 this is the answer অৰ্থাৎ এটা কথা মনত ৰাখিব এনেকুৱা শূন্য থকা যদি কিবা সংখ্যাই কাৰোবাক পূৰণ কৰা হয় এটা সংখ্যা যিকিটা সংখ্যা থাকে হেগিটাই পূৰণ কৰি বাকি শূন্যকিটা পাছত বহাই দিলে হ'ল ইয়াত 1 আছে নহয় জানো 1 এ 43 পূৰণ কৰক দেন শূন্যকিটা পাছত বহাই দিয়ক যদি 1 ৰ বাদে বেলেগ সংখ্যাও থাকে সেই সংখ্যাটো ইয়াক পূৰণ কৰক শূন্যকিটা পাছত বহাই দিলে হৈ যায় গতিকে ইয়াতে আমি 10টা কোৱেশ্চন চালো আৰু কোৱেশ্চন আছে এটা নেক্সট কোৱেশ্চন খিনি চাম আমি নেক্সট আমি চাও কোৱেশ্চন নম্বৰ 11 টো কি কৈছে 5200 টকাৰ 2% হাৰত 2 বছৰৰ উত্তৰ পৰিমাণ কিমান আমাক খুদিছে 5200 টকাৰ 2% হাৰত 2 বছৰৰ উত্তৰ পৰিমাণ কিমান আমাক খুদিছে ইয়াৰ অৰ্থ এইটোৱে যে ইয়াক আমাক সৰল সুদ উলিয়াব কৈছে অৰ্থাৎ সিম্পল ইন্টাৰেষ্ট গতিকে আমি আৰু এটা চেপ্টাৰ চাব লাগিব হেতু হৈছে সিম্পল ইন্টাৰেষ্ট গতিকে সিম্পল ইন্টাৰেষ্টৰ এটা অতি কমন ফৰ্মুলা সকলোৰে মনত থাকে হেতু পুৰা মনত ৰাখিবই লাগিব আপুনি সিম্পল ইন্টাৰেষ্ট উলিয়াবৰ কাৰণে হেতু হৈছে SI মানে সিম্পল ইন্টাৰেষ্ট অৰ্থাৎ সুতৰ পৰিমাণটো সৰল সুতৰ পৰিমাণটো হৈছে ইকুৱেল টু PRT/100 যত P মানে হৈছে প্ৰিন্সিপাল মানে মূলধনটো এটো R মানে হৈছে ৰেট অফ ইন্টাৰেষ্ট দ্যাট মিন্স 2% টো T মানে হৈছে টাইম যেটো ইয়াত দিয়া আছে 2 বছৰ তো এতিয়া আমি এই গুটেই গিটা ইয়াত বহাই দিম ওপৰত কিমান বহাম 5200 পূৰণ R কিমান দিয়া আছে আমাক 2 T কিমান দিয়া আছে আমাক 2 তলত কিমান আহিব 100 এই শূন্য দুটাই গুছি যাব কিমান হ'ব 52 2 এ 2 পূৰণ কৰিলে কিমান হ'ব 4 2 4 8 4 5 4 5 20 208 টকা 2 4 8 4 5 20 208 টকা গতিকে আমি কি পালোগে সৰল সুতৰ পৰিমাণটো কিমান 208 টকা গতিকে আমি
ইয়াৰ পৰা এটা কথা স্পষ্ট হলো যে আমি সৰল ফুট চেপ্টাৰটো ভালদৰে চাব লাগিব গতিকে এই কথাটো আমি এই কোৱেশ্চনটোৰ পৰা গম পালো কোৱেশ্চন নম্বৰ 11 হৈ গ'ল আমাৰ এটা কোৱেশ্চন নম্বৰ 12 টো চাওক 5 পূৰণ 7 পূৰণ 0 পূৰণ 8 ইয়াৰ ইকুৱেলটো কিমান আমাক খুদিছে গতিকে এনেকুৱা ধৰণৰ যেতিয়া সিৰিজটা আহিব এবোৰ সিম্পলিফিকেশনৰ কোৱেশ্চন গতিকে সিম্পলিফিকেশনৰ ওপৰত মই ক্লাস লৈ আহিম আপোনালোকৰ কাৰণে আপোনালোকক মই বাৰেপতি এটাই ৰিকুৱেষ্ট কৰিম আপোনালোকে আমাৰ ক্লাসখিনি আপোনালোকৰ লগৰ বন্ধু যিমান আছে সকলোৰে লগত শেয়াৰ কৰক ওকে এনেকুৱা যেতিয়া সিৰিজ এটা আহিব আপোনালোকে পূৰণ কৰিবলৈ চাব বাট এটা কথা মনত ৰাখিব আমি এটা কথা সৰুৰে পৰাই জানো যে শূন্যৰ লগত যদি আমি কিবা সংখ্যা পূৰণ কৰো এই সংখ্যাটো সদায় শূন্য হৈ যায় এটা গুটেখিনি পূৰণ আছে বাট শূন্য এটা পূৰণ হৈ আছে গতিকে ইয়াৰ ৰিজাল্টটো কিমান হ'ব শূন্য হ'ব ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 13 টো চাম 13 ত কি কৈছে যদি এজন মানুহে 30 মিনিটত 200টা শব্দ টাইপ কৰে 12 মিনিটত কিমান শব্দ টাইপ কৰিব যদি এজন মানুহে কি কৈছে 30 মিনিটত কিমান শব্দ টাইপ কৰে মই এফালে লিখি লৈছো 30 মিনিটত কিমান শব্দ টাইপ কৰে 200টা টাইপ কৰে আমাক কিমান খুদিছে 12 মিনিটত কিমান শব্দ টাইপ কৰিব গতিকে আমি ইয়াৰ পৰা এটা কথা উলিয়ালো 1 মিনিটত কিমান টাইপ কৰিব ওপৰত 200 আহিব তলত কিমান আহিব 30 ওকে এতিয়া আমাক কিমান খুদিছে 12 মিনিটত কিমান শব্দ টাইপ কৰিব গতিকে ইয়াত আমি 12 টো পূৰণ কৰি দিলে হল এটো শূন্য গল 3 12 কেবাৰ যাব 3 4 12 এটা এফালে থাকিলে 20 এফালে থাকিলে 4 2 4 8 অৰ্থাৎ এনসাৰটো আমি কিমান পালো 80 গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনো মই আপোনালোকৰ কাৰণে লৈ আহিম সো আপোনালোকক এটাই ৰিকুৱেষ্ট কৰো আমাৰ চেনেলটো শেয়াৰ কৰক ওকে কোৱেশ্চন নম্বৰ এতিয়া 14 টো চাম 14 টো কি দিয়া আছে twice x minus 3 which is equal to 7 এটো কিহৰ কোৱেশ্চন বাৰু এটো হৈছে ৰৈখিক সমীকৰণ এটো কি বুলি কোৱা হয় ৰৈখিক সমীকৰণ এটা ফাৰ্স্ট অফ অল ৰৈখিক সমীকৰণ বুলি আমি কাক কওঁ যিবোৰ সমীকৰণৰ চলকৰ ঘাতটো 1 থাকে ইয়াত x টো হৈছে এটা চলক ইয়াৰ ঘাত কিমান ঘাত নাই মিন্স 1 ইহতৰ ঘাত যেতিয়া 1 হয় হেবোৰক আমি ৰৈখিক সমীকৰণ বুলি কওঁ গতিকে আমি ৰৈখিক সমীকৰণৰ ওপৰত চাব লাগিব যেহেতু কোৱেশ্চন জবাৰ আহিছিলে গতিকে এটো আপুনি সলভ কেনেকৈ কৰিব twice x equal to কি হ'ব এফালে মাইনাস আছে থি টো এফালে মাইনাস আছে এটো সাইডে যদি মই লৈ যাওঁ অৰ্থাৎ সমান চিহ্নৰ এটো সাইডে যদি লৈ যাওঁ কি হ'ব এটো প্লাস হ'ব অৰ্থাৎ 7 plus 3 twice x equal to কিমান হ'ব 7 3 10 7 3 10 গতিকে x equal to কিমান হ'ব ওপৰত 10 আহিব 2 টো এফালে গলে তলত গুচি যাব which is equal to 5 গতিকে আমি x ৰ মান কিমান পালোগৈ 5 পালোগৈ গতিকে ইয়াৰ পৰা আমি এটোই গম পালো যে আমি ৰৈখিক সমীকৰণ চাব লাগিব অকল ৰৈখিক সমীকৰণ চালে নহব আমি দ্বিঘাত সমীকৰণো চাব লাগিব গতিকে এবাৰ যোৱাবাৰ ৰৈখিক সমীকৰণৰ আহিলে এবাৰ দ্বিঘাতৰো আহিব পাৰে সো আমি দুটা চেপ্টাৰে চাব লাগিব নেক্সট আমি চাও কোৱেশ্চন নম্বৰ 15 টো কি কৈছে কোৱেশ্চন নম্বৰ 15 ত এটা সিৰিজ দিয়া আছে 5 10 15 20 গতিকে ইয়াত সংখ্যা গিটা যদি আপুনি ভালদৰে চাও তেতিয়া গম পাব ইয়াত 5 আছে ইয়াত 10 that means 5 বাহিছে ইয়াত আকৌ 15 ইয়াত 20 গতিকে ইয়াত কিমান হ'ব 25 মুখতে কৰিব পাৰে এটা 16 নম্বৰ কোৱেশ্চনটো চাও কি দিয়া আছে এটা বস্তু 8000 টকাত কিনি 7400 টকাত বিক্ৰী কৰিলে লোকসানৰ শতকৰা হাৰ আমি উলিয়াব লাগে অৰ্থাৎ এটো কিহৰ কোৱেশ্চন প্ৰফিট এণ্ড লছ অৰ্থাৎ লাভ আৰু লোকসানৰ কোৱেশ্চন ইয়াৰ ওপৰতো মই আপোনালোকৰ কাৰণে ক্লাস লৈ আহিম কিমান টকাত কিনিছিলে 8000 টকাত কিনিছিলে গতিকে বিকিলে কিমান 7400 টকা গতিকে আমি ইয়াৰ পৰা ডাইৰেক্ট দেখিছো এটো ডাঙৰ এটো সৰু গতিকে লোকসান হৈছে গতিকে আমি যেটো দামত কিনিছিলে বস্তুটো হেতুৰ পৰা বিকা দামটো যে দামত বিক্ৰী কৰিলে হেতু বিয়োগ কৰি দিম 7400 आंसर কিমান হ'ব ইয়াত 600 এটো आंसर নহয় ৰে आंसर আমাক কি উলিয়াব কৈছে লোকসানৰ শতকৰা হাৰ আমি কেনেদৰে উলিয়াম আমাৰ ইনিশিয়ালি ভ্যালুটো কিমান আছিল ইনিশিয়াল ভ্যালু আছিল 8000 গতিকে ইয়াত কিমান হ'ব 8000 ত কিমান টকা লছ হ'ল 600 টকা লছ হ'ল গতিকে আমি 100% ত উলিয়াব লাগিব গতিকে a শূন্য দুটাই গুচি গল a শূন্যটোৱে গুচি গল থাকিলে কিমান তলত থাকিলে 8 ওপৰত থাকিলে 60% এটা আমি 2 এ যদি কৰো এটুক 4 বাৰ যাব 2 এ যদি এটুক কৰো 30 বাৰ যাব ওকে 2 এ যদি কৰো 30 বাৰ যাব
2 দুবাৰ 2 15 বাৰ which is equal to কিমান হ'ব তলত 2 ওপৰত 15% এটুকে যদি অকমান ভাঙো আমি কিমান পাওঁ 7.5% গতিকে লোকসানৰ শতকৰা হাৰ কিমান পালোগে 7.5%। গতিকে মই ইয়াক থুলমূলভাৱে আপোনালোকক দেখাই দিছো ইয়াৰ ওপৰত পুৰা এ টু জেড ক্লাছ লৈ আহিম সেইখিনি চালে আপোনালোকে ইয়াৰ ৰিলেটেড যিকোনো কোৱেশ্চন আহক আপুনি সলভ কৰি আহিব পাৰিব। এতিয়া আমি 17 নম্বৰ কোৱেশ্চনটো চাওঁ। 17 নম্বৰ কোৱেশ্চনটো কি কৈছে কোনটো ঘন সংখ্যা নহয় ঘন সংখ্যা আমি বৰ্গ সংখ্যা পাইছো হয় নহয় আমি ঘন সংখ্যা কোনবোৰ কয় হেতু প্ৰথম জানিব লাগিব। সাপোজ তিনিটা সেম সংখ্যা যদি পূৰণ কৰা হয় হেতু হৈছে ঘন সংখ্যা। সাপোজ 2 ৰ লগত মই 2 পূৰণ কৰিলো আৰু এটা 2 পূৰণ কৰিলো কিমান পালো 8 ই হৈছে এটা ঘন সংখ্যা। যদি দুটা সেম নাম্বাৰ পূৰণ কৰিলো হেতেন তাক কোৱা হলতেন বৰ্গ সংখ্যা। যদি মই 5 তিনিটা পূৰণ কৰো 5 পূৰণ 5 পূৰণ 5 কিমান হ'ব 5 5 25 5 25 125 125 হৈছে এটা ঘন সংখ্যা। যদি আমি 3 তিনিটা পূৰণ কৰো 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 3 9 27 27 গতিকে এই 27ক আমি কি বুলি কম ঘন সংখ্যা বিকজ তিনিটা একে সংখ্যা আমি পূৰণ কৰিছো। যদি আমি তিনিটা একে সংখ্যা পূৰণ কৰো এই সংখ্যাবোৰক কি বুলি কোৱা হয় ঘন সংখ্যা বুলি কোৱা হয়। এতিয়া ইয়াত 125 টো হয় হয় 8 টো হয় 27 টো হয় গতিকে কোনটো নহয় তিনিটো নহয় দেখা দেখিকে ওলাই আছে। ঠিক ইয়াৰ ওপৰতো আমি ষ্টাডি কৰিম ঘন সংখ্যা বৰ্গ সংখ্যা সবৰ ওপৰত ক্লাছ লৈ আহিম এ টু জেড শিকাম আপোনালোকক। এটা লাষ্টৰ এটা কোৱেশ্চন আছে এটো 17 এটো 18 হ'ব 18 নম্বৰ কোৱেশ্চনটো ইয়াত সুধিছে ডাঙৰ কোনটো ইয়াত তিনিটা ভগ্নাংশ দিয়া আছে এ বি সি আমাক সুধিছে ডাঙৰ কোনটো। যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চনটা আহে আপোনালোকে কি কৰিব এবোৰ হৈছে ভগ্নাংশৰ কোৱেশ্চন হা গতিকে আমি ভগ্নাংশ চাব লাগিব ভালদৰে। এনেকুৱা ধৰণৰ যেতিয়া কোৱেশ্চনটা আহে আপুনি কি কৰিব ফাৰ্স্ট অফ অল সংখ্যা তিনিউটাৰে আপুনি এলসিএম লওক অৰ্থাৎ লসাগু লওক। লসাগু কেনেদৰে ল'ব 3 4 2 এনেদৰে পাতি লওক পাতি পেলাই ইহঁতক এনেদৰে দিয়ক ইহঁত তিনিউটাকে হৰণ ম্যাক্সিমাম গিটা হৰণ কি হে যায় 2 এ গতিকে 3 টো এনেদৰে লৈ আহক 2 এ গল ইয়াত 1 গল আৰু কিবা যায় নেকি নাযায় 2 গুণ 4 3 4 12 গতিকে এলসিএম কিমান পালে আপুনি 12 12 হৈছে এলসিএম। এতিয়া আপুনি সংখ্যা গিটা এনেদৰে পাতক ওপৰত 2 তলত 3 এফালে এটো সংখ্যা পাতক 4 3 এটো সংখ্যা পাতক ওপৰত 3 তলত 2 গতিকে আমি তলটো পাতি লম 12 তলটো গুটে গিটাতে আমি 12 পাতি দিম। এতিয়া আমি তলত 3 ৰ লগত কিমান পূৰণ কৰিলে আমি 12 পাওঁ 3 ৰ লগত 4 পূৰণ কৰিব লাগিব তেতিয়া আমি 12 পাওঁ। যদি তলত 4 পূৰণ কৰিছো আমি ওপৰতো 4 পূৰণ কৰিব লাগিব গতিকে কিমান হ'ব 2 4 8 ইয়াত পূৰণ কৰিব লাগিব কিমান 3 পূৰণ কৰিলে আমি 12 পাম গতিকে তলত 3 পূৰণ কৰিলে যেতিয়া ওপৰতো 3 পূৰণ কৰিম ওপৰত 9 এটোত কিমান লাগিব 6 ওপৰতো কিমান হ'ব 6 3 6 18 হল। এটা যদি আপুনি ভালদৰে চাই গোটেই সংখ্যা গিটা তিনিটা সংখ্যা যদি ভালদৰে চাই যেটোত ওপৰৰ নাম্বাৰটোৰ ডাঙৰ হেতুই হ'ব সবচে ডাঙৰ নাম্বাৰ। ইয়াত কি হৈছে 12তকে এটো 18টো ডাঙৰ আৰু বাকি গিটাতকো ডাঙৰ গতিকে কোনটো ডাঙৰ সংখ্যা হ'ব এটোই হ'ব ডাঙৰ সংখ্যা। আমাক সুধিছে ডাঙৰ সংখ্যা কোনটো অপচন সি টো কাৰেক্ট হ'ব ধৰিব পাৰিলে। এতিয়া আমি এনেদৰে 2022 চনৰ এবিইউবিৰ যেটো পৰীক্ষা আছিল তাৰ বহুখিনি মেথছৰ কোৱেশ্চন সলভ কৰিলো আৰু লগতে আমি গম পালো কোনখিনি বিষয়বস্তুৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহিছে এই গুটেই কথাখিনি আমি এই কোৱেশ্চনখিনি সলভ কৰিয়ে গম পালো। এতিয়া আমি চাও কোনখিনি চেপ্টাৰ আমি মেইনলি চাব লাগিব যাৰ জৰিয়তে আমি এক্সামটোত এটা ভাল ফল আনিব পাৰো ওকে। এতিয়া আমি চাও মেইনলি কোনখিনি চেপ্টাৰ আমি চাব লাগিব নাম্বাৰ 1 ত চাব লাগিব সংখ্যা প্ৰণালী যাক ইংলিছত কোৱা হয় নাম্বাৰ সিস্টেম। নাম্বাৰটো আমি চাব লাগিব অনুপাত আৰু সমানুপাত এই সংখ্যা প্ৰণালী যেন দেখিছে সংখ্যা প্ৰণালীত বহুত বিষয়বস্তু সোমাই যায় ইয়াত ৰিমাইন্ডাৰ সোমাই যাব ইয়াত এলসিএম এছএফ অৰ্থাৎ লসাগু গসাগু এই গুটেই কথাখিনি সংখ্যা প্ৰণালীত সোমাই যাব হা। নেক্সট আহিলে অনুপাত সমানুপাত যাক ইংলিছত কোৱা হয় ৰেশিও এণ্ড প্ৰপৰচন। থাৰ্ড আহিলে বৰ্গ আৰু
বৰ্গমূল লগতে ঘন আৰু ঘনমূল যেহেতু আমি ঘনমূলৰ কোৱেশ্চন পাইছিলো অলপ আগত ঘনমূল ইংলিছত ইয়াক কোৱা হয় স্কয়াৰ and square root আৰু লগতে এটো কোৱা হয় কিউব and কিউব root নেক্সট আমি চাব লাগিব শতাংশ বহুত গিটা কোৱেশ্চন পাইছিলো আমি শতাংশৰ ওপৰত পাৰ্চেন্টেজ আমি চাব লাগিব শতাংশ চাব লাগিব আমি তাৰ পিছত আমি চাব লাগিব লাভ আৰু লোকসান যাক ইংলিছত কোৱা হয় প্ৰফিট এণ্ড লছ নেক্সট আমি চাব লাগিব ভগ্নাংশ ইংলিছত কোৱা হয় ফ্ৰেকশন নেক্সট আমি চাব লাগিব ৰৈখিক সমীকৰণ ইংলিছত কোৱা হয় লিনিয়াৰ ইকুৱেশ্যন নেক্সট আমি চাব লাগিব মেইন চেপ্টাৰ এভাৰেজ অৰ্থাৎ গড় নেক্সট আমি চাব লাগিব বয়স সম্বন্ধীয় অংক বয়স সম্বন্ধীয় এজ ৰিলেটেড প্ৰবলেম গতিকে ইয়াত মই টোটাল চেপ্টাৰ কেটা লিখিলো 9টা চেপ্টাৰ লিখিলো এইগিটা হৈছে মেইন চেপ্টাৰ এইগিটা আমি চেপ্টাৰ একদম A to Z কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব তাৰ উপৰিও আৰু 5-6টা চেপ্টাৰ আছে যেনেকৈ টাইম এণ্ড ৱৰ্ক আছে সিম্পলিফিকেশন আছে তাৰ উপৰিও কিছুমান পূৰণ কৰা মেথড আছে সিম্পলিফিকেশনৰ সেইখিনি চাব লাগিব টাইম এণ্ড ৱৰ্ক চাব লাগিব আমি সময় আৰু কাৰ্য লগতে আমি চাব লাগিব বৰ্ড ষ্টিম এবোৰ কিছুমান এনেকুৱা ধৰণৰ আৰু চেপ্টাৰ আছে তো ডাটা এনালাইসিসৰ কিছুমান আছে যেনেদৰে মিন মিডিয়ান মোড এবোৰ উলিওৱা তো আৰু 6-7টা চেপ্টাৰ আছে এইগিটা হৈছে মেইন চেপ্টাৰ এইগিটা আমি A to Z চাবই লাগিব তাৰ পাছত আমি সেইগিটা চেপ্টাৰ চাব লাগিব এইগিটা কি চেপ্টাৰ আপোনালোকে এটা স্ক্ৰিনশ্বট মাৰি লওক ফাৰ্স্ট সংখ্যা প্ৰণালী অনুপাত আৰু সমানুপাত বৰ্গ আৰু বৰ্গমূল ঘন আৰু ঘনমূল শতাংশ লাভ আৰু লোকসান ভগ্নাংশ ৰৈখিক সমীকৰণ গড় বয়স আৰু মই কৈছো 6-7টা চেপ্টাৰ আছে সেইখিনি আমি ক্লাস ওয়াইজ আপোনালোকক প্ৰভাইড কৰি দিম নোটস ঠিক আছে তো এই চেপ্টাৰ গিটা ফাৰ্স্ট অফ অল আমি প্ৰথমৰ পৰা ক্ৰনলজিক্যালি আপোনালোকক প্ৰত্যেকৰে ওপৰত ডিটেইলছ ক্লাস প্ৰভাইড কৰিম ইয়াৰ পাছৰ পৰ্যায়ত গতিকে আজিৰ গোটেই ক্লাছটোত আমি কমপ্লিট এটা এনালাইসিস কৰিলো যে ইয়াৰ আগৰ যেটো ABUBৰ পৰীক্ষা হৈছিল তাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল কোনবোৰ পোৰচনৰ পৰা কোৱেশ্চন আহিছিল কোনবোৰ কোৱেশ্চন ইম্পৰ্টেন্ট হয় বা কোনবোৰ পোৰচন ইম্পৰ্টেন্ট হয় কোনখিনি পোৰচন আমি ভালদৰে চাব লাগিব গোটেই কথাখিনি আমি গম পালো লগতে আমি আৰু এটা কথা গম পালো যে কিমান হাৰ্ড লেভেলৰ কোৱেশ্চন আহিছে কোনটো লেভেলৰ কোৱেশ্চন আহিছে সেই কথাখিনিও গম পালো যে আমি কোনটো লেভেলৰ কোৱেশ্চন চাব লাগিব আমি বহুত টান কোৱেশ্চন কিছুমান চাই এনে লাভ নাই গতিকে এই গোটেই কথাখিনি আমি আজিৰ এই ভিডিও ক্লাছটিত ভালদৰে বুজিলো গতিকে আজিৰ ক্লাছটো ইমানেই আছিল নেক্সট ক্লাছটোৰ পৰা মই আপোনালোকক এই গোটেই বিষয়বস্তুখিনিৰ ওপৰত এটা ক্লাছ প্ৰভাইড কৰিম আপোনালোকৰ ওচৰত এটাই অনুৰোধ কৰো যে আপোনালোকে আমাৰ চেনেলটো শেয়াৰ কৰক লাইক কৰক যদি ভাল পালে কমেন্ট কৰিব ওকে ধন্যবাদ